গাঁৱৰ এজন ব্যক্তিক দেখিছোঁ। ঐ প্ৰদীপ, কি হ'ল গৰু গা ধোৱা কথাটো কি ভবা হৈছে? অঁ তো এইবাৰ গৰু গা ধোৱা নহ'ব। শুনিলে নহয় আমাৰ গাঁৱৰ লোকসকলৰ অৱস্থা কি হৈ গ'ল আজিকালি। মানে কালিলৈ গৰু বিহু, কিন্তু এতিয়া গৰু গা ধোৱাবলৈ ঘৰত গৰু নাই। মই এতিয়া বন্ধু বান্ধৱীসকল আচলতে কি হয়, মই এটা ঘৰত ওলাইছোঁ, আমাৰ ঘাই ঘৰত। তাত মানে গৰু আছে। গৰু গা ধুৱাবৰ কাৰণে কিনো বস্তু যুগুতাই লোৱা হয়, থেকেৰা বেঙেনা হালধি। তো এইখিনিকে মই আপোনালোকক দেখুৱাম। নতুন প্ৰজন্মক আচলতে শিকাব লগা হৈছে এই বিষয়ে। তো প্ৰদীপ মই গৈ আহোঁ। উপায় নাই ন, বেলেগ ধুৱাবলৈতো উপায় নাই, গৰু গাই যদি নায়েই। তো হ'লেওতো পৰম্পৰাটো ৰক্ষা কৰিব লাগিব। কোনোবা এজনে হ'লেও ধুৱাবলৈ বাকীখিনিয়ে চাব লাগিব। নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল, সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ৰঙালী বিহুত আপোনালোকে যাতে খুব সুন্দৰকৈ উপভোগ কৰিব পাৰে তাৰে কামনা কৰিছোঁ। হেপ্পী ৰঙালী বিহু। আজি উৰুকা, কালিলৈ গৰু বিহু। কিন্তু সকলোতকৈ ডাঙৰ কথা হ'ল কি, আমাৰ ঘৰত গৰু নাই। সেইটো কাৰণে অহাকালি গৰু বিহুৰ দিনটোত আচলতে কেনেধৰণে গৰু গা ধুৱাবৰ কাৰণে জোৰদাৰ চলাই চাটমাৰি শিঙা হালধি বেঙেনা থেকেৰা এই গোটেই বস্তুখিনি যুগুতাই লোৱা, সেই গোটেই বস্তুখিনি আজিকালি লাহে লাহে আমাৰ নতুন প্ৰজন্মই নজনা হৈ উঠি আহিছে। কিয়নো আমাৰ ঘৰবোৰত আচলতে কি হয়, গৰুৱে নাই। তো সেইটো কাৰণে মই গৰু থকা ঘৰ এটাত গৈ আপোনালোকক সেই কথাখিনিকে আৰু আজি নতুনকৈ সোঁৱৰাই দিয়া নিচিনাকৈ ক'ব লাগিব, যিহেতু নতুন প্ৰজন্মই এই বিষয়ে নজনা হৈ থাকিছে। গাঁৱৰ এজন ব্যক্তিক দেখিছোঁ। ঐ প্ৰদীপ, কি হ'ল গৰু গা ধোৱা কথাটো কি ভবা হৈছে? অঁ তো এইবাৰ গৰু গা ধোৱা নহ'ব। শুনিলে নহয় আমাৰ গাঁৱৰ লোকসকলৰ অৱস্থা কি হৈ গ'ল আজিকালি। মানে কালিলৈ গৰু বিহু, কিন্তু এতিয়া গৰু গা ধুৱাবলৈ ঘৰত গৰু নাই। মই এতিয়া বন্ধু বান্ধৱীসকল আচলতে কি হয়, মই এটা ঘৰত ওলাইছোঁ, আমাৰ ঘাই ঘৰত। তাত মানে গৰু আছে। গৰু গা ধুৱাবৰ কাৰণে কিনো বস্তু যুগুতাই লোৱা হয়, থেকেৰা বেঙেনা হালধি। তো এইখিনিকে মই আপোনালোকক দেখুৱাম। নতুন প্ৰজন্মক আচলতে শিকাব লগা হৈছে এই বিষয়ে। তো প্ৰদীপ মই গৈ আহোঁ। উপায় নাই ন, বেলেগ ধুৱাবলৈতো উপায় নাই, গৰু গাই যদি নায়েই। তো হ'লেওতো পৰম্পৰাটো ৰক্ষা কৰিব লাগিব। কোনোবা এজনে হ'লেও ধুৱাবলৈ বাকীখিনিয়ে চাব লাগিব। এই যে গৰু গা ধোৱা যিটো আমাৰ পৰম্পৰা, সেই বস্তুখিনি লাহে 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 একদম পাতল হৈ থাকিলে, কিছুমানেতো আজিৰ ডেটত গৰু গা ধোৱা বিষয়ে যদি কিবা এটা কথা এটা সোধোঁ, ভাল ধৰণে ক'বই নোৱাৰা হ'ব বান্ধৱীসকল। আৰু বৰ বেছি দূৰ নাই, মই ককাইদেউৰ ঘৰখন পামগৈ। তেওঁলোকৰ ঘৰতে আচলতে আমাৰ ক'বলৈ গ'লে এতিয়া লাজৰ কথা, বহুত ঘৰৰ ভিতৰত গৰু নাই। তাৰ মাজতে আমাৰ সেই ককাইদেউৰ ঘৰতে গৰু আছে। মই একচুৱেলি কথাটো গৌৰৱ কৰি কোৱা নাই, তথাপিও আজিকালি আচলতে যে ঘৰত গৰু নাৰাখে, সেইটো কাৰণে মই দেখুৱাবলৈ বাধ্য হ'ব লগা হৈছে। প্ৰতি বছৰৰ বিহুৰ উৰুকা দিনত আচলতে মই এই ঘৰখনলৈ আহোঁ, অৰ্থাৎ মোৰ ঘাই ঘৰ হয়। তো আচলতে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ কি হৈছে আজিকালি এই গৰু গা ধুৱাবলৈ পাহৰি থকা নিচিনা হৈছে যে, সেইকাৰণে মই ককাইদেউৰ ওচৰত আহিছোঁ। গৰু গা ধুৱাবলৈ কিনো যোগাৰ কৰিলে তাকে অকণমান দেখুৱাম। ককাইদেউ বৌ আছে, কথা বতৰা পাতিম, আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। ঐ বৌ, গাখীৰ খীৰাইছে নেকি? তো এজনক সুধিলোঁ ৰাস্তাত, বোলো গৰু গা ধোৱা হ'ব নহয়, আমাৰ গৰুৱে নাই বুলি ক'লে। আমাৰ ককাইদেউৰ ওচৰত আহিলোঁ, বৌৰ ওচৰত আহিলোঁ। মই প্ৰতি বছৰে আচলতে উৰুকা দিনটোত আহোঁ। ককাইদেউ নমস্কাৰ। এই আকৌ আজিৰ দিনটোত আকৌ নামটো কৈ দিলে ভাল লাগিব। মোৰ নামটো কুমুদ বৰা গোহাঁই। এয়া মোৰ ককাইদেউ হয় দেই, আৰু এইফালে বৌ গাখীৰ খীৰাই আছে। তাৰপিছত এই তাকে গৰু গোৱা ধোৱা কথাখিনিক লৈ অকণমান চিন্তিত হৈ পৰিলোঁ যে, এজনক সুধিলোঁ। সোধাৰ পিছত ক'লে বোলে আমাৰ গৰুৱে নাই, কিনো কৰিম। সেইকাৰণে মই ককাইদেউৰ ওচৰত আহি পালোহি। তাৰপিছত মই আপোনাক কথা এটা সুধোঁ, ককাইদেউ কি আপোনালোকে এতিয়া গৰু গা যে ধুৱাব কালিলৈ, অহাকালিলৈতো গৰু বিহু, হয়, বস্তুখিনি যোগাৰ কৰিলে নাই? যোগাৰ কৰি আছোঁ বৰ্তমান। যোগাৰ কৰি আছে। তাৰপিছত এতিয়া নৰ্মেলি নতুন প্ৰজন্মইতো লাহেকৈ নজনা হৈ থাকিছে গৰু গা ধোৱাৰ বিষয়ে। এনেই মই আপোনাৰ মুখৰ পৰা শুনো, গৰু গা ধোৱাৰ সময়ত আচলতে এই যে আমাৰ চাটমাৰি শিঙে বুলি কয়, চাটমাৰিত কি বস্তু লাগে সেইখিনিকো একবাৰ কৈ দিয়কচোন। আমিতো চাটমাৰি শিঙোতে লাও, বেঙেনা, থেকেৰা, হালধি এই 4টা লওঁ, আৰু মাখিলতি লওঁ। চাটমাৰি বনাওঁ বাঁহৰে বনাই মেলি সেই আজি গধূলিকে চাটমাৰি শিঙা হ'ব। হয়, তাৰপিছত কাইলৈ ৰাতিপুৱাই গা ধোৱা মাহ হালধিও পিছা হয়। মাহ হালধি লগাই চাটমাৰি লাও খা, বেঙেনা খা, হালধি খা, থেকেৰা খা কৈ মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু কৈ এই কথা পাতিকে কৈ গৰুক নোৱাওঁ আৰু
নোৱাৰে আৰু আচ্ছা মই এটা কথা কওঁ হেৰি যে এতিয়া যে লাহেকৈ যে গৰু গা ধোৱাটো পাতলি আহিছে বা আপোনালোকৰ ঘৰত কৰি আছে বা পৰম্পৰাগতভাৱে এতিয়াও ৰক্ষা কৰি আহিছে দেখি আছোঁ এতিয়া যে আমাৰ নতুন প্ৰজন্মসকলে হওক বাকী লোকসকলে হ'লেও গৰু গা ধোৱাত যে পাতলি আহিছে এই বিষয়ে আপুনি কি ক'ব কিয় কি হৈছে বুলি ভাবে এতিয়া হৈছে যে প্ৰায় মানুহবোৰে গৰু গাই নোপোহা হৈ গ'ল হয় নোপোহাৰ কাৰণে ক'ৰ পৰা গা ধুৱাব গৰুৱে নাই হয় গৰু নাই আজিকালি খেতি বাতি কৰে যদিও মেচিনৰ দ্বাৰা কৰিছে হয় হয় আৰু আমি গৰু পুহি আছোঁ মেচিনৰ দ্বাৰাও কৰোঁ মানে কৰিলেও তথাপিও আমাৰ বিশেষকৈ গোবৰ চপৰাৰ কাৰণে পুহিব লগা হয় বাৰীত আছে এয়া ককাইদেউৰ ঘৰত এই বিলাহী পকি আছে খুব ধুনীয়াকৈ একো কষ্ট নোহোৱাকৈ কোনো ধৰণৰ কেমিকেল নথকাকৈ খেতি কৰে বিলাহী তিয়ঁহ লগাইছে তিয়ঁহ লগাইছে ন গুটি লগা নাই এতিয়ালৈকে এয়া দেখিছে এই কেইজোপা তিয়ঁহ গছ হয় নতুনকৈ লগাই থৈ দিছে অলপ বৌ কিবা ক'ব নেকি ঠিক আছে আমাৰ বৌ এয়া দেই কষ্ট কৰি আছে একেৰাহে ধুনীয়াকৈ গাখীৰ খীৰালে ঠিক আছে তাৰপিছত আমাৰ সেইফালে ভতিজী ছোৱালী এজনী দেখিছোঁ কিবা চাফাই কাম কৰিছে চাগে ঐ ধাং দীপজ্যোতি মই মৰমত ধাং বুলি কওঁ এইজনী এই তোমাৰ নামটো কৈ দিয়া কি কৰিছা মানে হয় ঘৰ চফা কৰা হৈছে অলপ দেৰি হ'ল যে সোনকালে উঠি কৰিব লাগে তাকে এটা কাম অকলে নহয় এয়া মোৰ ভতিজী ছোৱালীজনী আৰু মই তোমাক কথাখিনি সোধাৰ লগত আৰু এটা কথা তুমি বৰ্তমান কি কৰি আছা সেইটো কৈ দিয়া কেতিয়া ৰিজাল্ট হ'ব আজিকালি গম পায় আৰু ঘৰবোৰ অকণমান ভালকৈ কোনোবাই বনাব পাৰিছে বা বনাই লৈছে সেইটো কাৰণে হয়তো এইখিনি কাম লাহেকৈ আঁতৰি গৈছে বুলি ক'ব লাগিব হ'লেও এওঁলোকৰ ঘৰত মই আপোনালোকক দেখুৱালোঁ এইফালে দেখিছে বাহিৰত চকী ধুই মেলি চাফাই কৰি ৰাখিছে এইখন তাঁতশাল গামোচা লগাইছে ন ধাং মায়ে গামোচা লগাইছে কেইখন লগাইছে এই আজি মানে তাত বব উৰুকা দিন হ'লেও আজি নবৈ চাগে হ'লেও মেলি থৈছে যে কি কয় মেলি থৈছে কয় নেকি কি কয় আৰি থৈছে কয় নে কি কয় এনে তাত মেলা কয় নে কি কয় এখন এয়া এওঁ নেজানে চাওক মই কৈছোঁ আৰু মোৰ ভাষাত তাতখন মেলি থৈছে আৰু খুব ভাল লাগিল আচলতে ককাইদেউক লগ পালোঁ বৌক লগ পালোঁ এইফালে মোৰ ভতিজীজনী ধুনীয়াকৈ ঘৰৰ কাম এতিয়াও কৰি আছে বন্ধু বান্ধৱীসকল মোৰ এই ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই মোৰ ফেচবুক পেজখন ফ'ল' কৰি দিব আৰু যদিহে ইউটিউব চেনেলত চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব ধন্যবাদ